জোনমণি ৰাভাৰ ঘটনাৰ সন্দৰ্ভত আজি CBI যিখন চাৰ্জশ্বিট দাখিল কৰিছে এই চাৰ্জশ্বিটখনক লৈ পেলাই অখিল গগৈ ডাঙৰীয়া যথেষ্ট অসন্তুষ্টি প্ৰকাশ কৰিছে আৰু এটা দাবী বিস্ফোৰক এটা ভয়ংকৰ এটা দাবী উত্থাপন কৰিছে তেখেতে বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে প্ৰথমতে আহক বন্ধুসকল অখিল গগৈ ডাঙৰীয়াৰ সেই বিস্ফোৰক মন্তব্যটো শুনি লওঁ SI জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ আজি যি চাৰ্জশ্বিট দিছে CBI যি চাৰ্জশ্বিট দিছে সেই চাৰ্জশ্বিটক লৈ মই নিজেও সন্তুষ্ট নহয় ৰাইজৰ দলো সন্তুষ্ট নহয় আৰু লগতে অসমবাসী ৰাইজো চাগে সন্তুষ্ট নহয় আমি এতিয়াও এই চাৰ্জশ্বিটক লৈ সম্পূৰ্ণৰূপে সন্তুষ্ট একেবাৰে নহয় এই কথাটো স্পষ্ট কৰি দিছোঁ সেইকাৰণে এই মুহূৰ্তত আমাৰ পিনৰ পৰা কৰা দাবীটো হ'ল আমি স্পষ্টভাৱে জনাওঁ যে SI জোনমণি ৰাভাৰ মৃত্যুৰ গোটেই ঘটনাটোক লৈ চিটিং জাজৰ জৰিয়তে এনকুৱাৰী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব আজিকালি CBIৰ কথা সকলোৱে জানে CBI আজিকালি সাংঘাতিক ধৰণে পলিটিকেলি ইনফ্লুৱেঞ্চ হয় গতিকে এই মুহূৰ্তত মই ভাবোঁ যে এই গোটেই বিষয়টো যিহেতু জোনমণি ৰাভাৰ হত্যাৰ ঘটনাটোক লৈ যথেষ্ট পৰিমাণৰ হাল্লা হুলস্থুল কৰিছিলে আৰু তাত ৰাজনৈতিক ষড়যন্ত্ৰ থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰা হৈছিলে গতিকে এই গোটেই বিষয়টোক লৈ জোনমণি ৰাভাৰ মৃত্যুৰ বিষয়টোক লৈ পুনৰ চিটিং জাজৰ জৰিয়তে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চিটিং জাজৰ জৰিয়তে তদন্ত কৰাবৰ কাৰণে আমি আকৌ দাবী উত্থাপন কৰিম অখিল গগৈ ডাঙৰীয়াৰ এই যিটো বিস্ফোৰক মন্তব্য এই মন্তব্যত হয়তো সমগ্ৰ অসমবাসী ৰাইজে একমত প্ৰকাশ কৰিব ময়ো একমত প্ৰকাশ কৰিছোঁ কিয়নো সন্তুষ্ট নহয় কোনো মানুহে সন্তুষ্ট নহয় প্ৰকৃততে এই তদন্তই নাছিল এইটো এটা ভেকু ভাওনা বুলি অসমবাসী ৰাইজে নামাকৰণ কৰিছিল প্ৰকৃততে এইটো ভেকু ভাওনা আছিল 199%। যদি ভেকু ভাওনা নাছিল তেতিয়াহ'লে এনেকুৱা ধৰণৰ পদক্ষেপ আজি CBI কিয় ল'ব লাগিছিল শেহতীয়াভাৱে তদন্তৰ শেহতীয়াভাৱে উদ্ধাৰ হোৱা যিটো মোবাইল দুটা সেই মোবাইল দুটাৰ গৰাকী কোন আছিল এই দুটা ফৰেন্সিক ৰিপৰ্টত নাহিলেই নেকি নে সেই ৰিপৰ্টটো অসমবাসী ৰাইজক জনাব নিবিচাৰিলে যদি জনোৱা হ'লে হয়তো ভিতৰ আঁৰৰ ৰহস্যখিনি স্পষ্টভাৱে ওলাই পৰিলেহেঁতেন অসমবাসী ৰাইজে দাবী জনাব বিচাৰিছিল এই ঘটনাৰ লগত অসম চৰকাৰখন জড়িত আছে ডাঙৰ প্ৰশাসনৰ বহুত ডাঙৰ উচ্চপদস্থ বিষয়া জড়িত আছে বুলি দাবী জনাব বিচাৰিছিল প্ৰকৃততে সেই দাবীবোৰ নাইবা সেই সন্দেহবোৰ অসমবাসী ৰাইজে সন্দেহ কৰা যিবোৰ সন্দেহ এইটো প্ৰকৃততে সত্য আছিল নেকি নহ'লে কিয় দেখুৱাব নোৱাৰিলে আজি সেই ফৰেন্সিক ৰিপৰ্ট কিয় আধৰুৱা কৰিবলগীয়া হ'ল এই তদন্ত অপৰাধী ধৰা পৰে নপৰে সেইটো পাছৰ কথা কিন্তু যেনেকুৱা ধৰণে তদন্ত কৰিব লাগিছিল নকলি সোণৰ চক্ৰ বহুতো নকলি সোণৰ চক্ৰ জড়িত আছে বুলি সন্দেহ প্ৰকাশ কৰিছিল দাবী জনাব বিচাৰিছিল কিন্তু কোনো এজন ব্যক্তিক সোধা পোছা কৰা নহ'ল কিয় 1 নম্বৰ 2 নম্বৰ জোনমণি ৰাভাৰ যিটো পোষ্টমৰ্টম ৰিপৰ্ট এই পোষ্টমৰ্টম ৰিপৰ্টটো ভুৱা বুলি এজন অভিজ্ঞ ডক্টৰ এজনে সংবাদ মাধ্যমৰ আগত প্ৰচাৰ কৰিছিল ইয়াৰ তদন্ত কিয় কৰা নহ'ল 3 নম্বৰ জোনমণি ৰাভাৰ মাতৃ আজাহাৰখনৰ পৰা হঠাতে লীনা দলেৰ নামটো কাট খাই গৈছিল ইয়াৰ আঁৰত কি ৰহস্য আছিল ইয়াক লৈ পেলাই তদন্ত কৰা নহ'ল কিয় সুমিত পাল আভাজ্যোতি ৰাভাকে ধৰি আৰু বহুতো মানুহৰ নাম এংগেজ হৈ আছিল সেই মানুহখিনিক লৈ পেলাই তদন্ত কৰা নহ'ল কিয় ইয়াৰ পৰা মাত্ৰ এটা কথাই বুজিব পৰা গ'ল আমাৰ অসম চৰকাৰখনৰ ভিতৰৰ যিবোৰ ফুপুলা স্বৰূপ এই ফুপুলা স্বৰূপবোৰ স্পষ্টভাৱে অসমৰ প্ৰতিজন মানুহেই বুজি পালে গতিকে ইয়াৰ প্ৰত্যুত্তৰ নিশ্চয় অসমবাসী ৰাইজে দিব মাত্ৰ এটা আঙুলিৰে